সতী বেউলা। কানি বেংখাইটি, মই কৈছোঁ নহয় তোক কোনোপধ্যে পূজা নিদিওঁ। এই লাঠিৰ কোবত তোৰ কঁকাল ভাঙি দিম, আঁতৰি যা। চান্দ সদাগৰে ধমক দি মনসা দেৱীক খেদি পঠিয়ালে। ঐতিহ্যমণ্ডিত কামৰূপ জিলাৰ ছয়গাঁও। এই ছয়গাঁৱত চম্পক নগৰ। খ্ৰীষ্টাব্দ ২০০-৩০০ চনৰ ভিতৰত চম্পক নগৰত চান্দ নামে এজন সদাগৰ আছিল। তেওঁ শৈবাল ধৰ্মৰ আছিল। শিৱৰ বাহিৰে আন কোনো দেৱ-দেৱীৰ পূজা অৰ্চনা নকৰিছিল। কিন্তু মাক চম্পাৱতীৰ পূজা অৰ্চনাৰ বাবে চণ্ডিকা দেৱালয় বনাইছিল। চণ্ডিকা দেৱালয় আজিও বিৰাজমান। দুৰ্গা পূজা ধুম-ধামেৰে পালন কৰে। অসমৰ অন্যতম পুৰণি দুৰ্গা পূজা স্থলী চণ্ডিকা দেৱালয়ৰ ওচৰত শৃংগী নামে শিৱলিংগ আৰু তাতেই মেৰঘৰ। মেৰঘৰৰ ধ্বংসাৱশেষ আৰু মূৰ্তিয়ে সত্যতা নিৰূপণ কৰে স্থাপত্য আৰু পুৰাতত্ত্ব বিভাগে। মনসা সাপৰ অধিষ্ঠাত্ৰী দেৱীক গোটেই ভাৰতবৰ্ষই পূজা কৰা দেখা যায়। মনসা দেৱীক মাৰৈ, বিষহৰা, পদ্মাৱতী আদি নামেৰেও জনা যায়। কাশ্যপ ঋষি আৰু ৰুদ্ৰাৰ কন্যা, সৰ্পৰাজ অনন্তৰ ভনী, জৰৎকাচ ঋষিৰ পত্নী। অথৰ্ব বেদত হিন্দু দেৱ-দেৱী ৰূপত পোৱা যায়। পদ্ম পুৰাণো ১৮ পুৰাণৰ এখন। বেদব্যাসে ৰচনা কৰিছিল। অসমতো মন কৰে অংশবিশেষ আৰু সুকবি নাৰায়ণদেৱে পদ্মপুৰাণ ৰচনা কৰিছিল। পদ্মপুৰাণৰ মতে মনসা শিৱৰ দুহিতা। দেৱী মনসাই চান্দ সদাগৰৰ পৰা পূজা এভাগ বিচাৰিছিল। বহুত চেষ্টা কৰিও টলাব নোৱাৰি সদাগৰক কৈছিল, যদিহে পূজা নিদিয়ে পুতেক লক্ষীন্দৰক দংশন কৰিব, যিদৰে আগতে ৬ পুত্ৰক দংশন কৰিছিল। তথাপিতো সদাগৰ মান্তি হোৱা নাছিল আৰু পুত্ৰ ৰক্ষাৰ হেতু মেৰঘৰ সাজিবলৈ আদেশ দিছিল। ক্ষিপ্ৰ গতিত কাম-কাজ আৰম্ভ। নিৰ্মাণ কাৰ্য শেষ হওঁ হওঁ ৰাজমিস্ত্ৰীক এদিনাখন সপোনতে মনসা দেৱীয়ে ক'লে যে মেৰঘৰত এটা বেজীৰ সমান ছিদ্ৰ ৰাখিব লাগে, অন্যথা বংশ পৰিয়াল দংশিত হ'ব। ছিদ্ৰ ৰাখিলে। সময়ত মানে বিয়াৰ পিছত লক্ষীন্দৰসহ বেউলা মেৰঘৰত থাকিব ল'লে। এদিনাখন মনসা দেৱীৰ কথামতে কালীনাগ মেৰঘৰত সোমাল লক্ষীন্দৰক দংশন কৰিবলৈ। কিন্তু থমকি ৰ'ল। লখাইক দেখি হিয়া পমি গ'ল। পুত্ৰসম লখাই, নিষ্পাপ লখাই দংশন কৰে কিদৰে? উপায় নাই, অংগীকাৰ, নহ'লে পূজা নাপায় মনসাই। বহুপৰ ভাবি চিন্তি এটা উপায় বিচাৰি পালে। ফৰি পথানৰ ওচৰতে থিতাপি ল'লে। ইফালে সিফালে বাগৰ সলাওঁতে লখাইৰ ভৰি লাগিল। চেলু পালে আৰু ভৰিৰ কেয়া আঙুলিত দংশন কৰি গুচি গ'ল। লখাই বিষত ছটফটাবলৈ ধৰিলে। ইনাই বিনাই সতী বেউলাক জগাব ধৰিলে। বেউলা জাগো, অ বেউলা জাগো, মোক খাইলা কালীনাগে চকু মেলি চাখো, বেউলা জাগো। হুৱা-দোৱা লাগিল। বেজ কবিৰাজ আহিল, কিন্তু ফল নধৰিলে। বেউলা কিন্তু লক্ষীন্দৰক পুনৰ জীৱন দিয়াত বদ্ধপৰিকৰ। জীয়াই তুলিবই। বেউলা বিধৱা হ'ব নোৱাৰে। বেউলাই এখন ভেল সজালে। লখাইক ভেলত তুলি লৈ উজান দিশত যাবলৈ ধৰিলে।
কাকৰা সাগৰ পাৰ হৈ বেউলা হাজোৰ মদনাচল পাহাৰৰ দাঁতি পালেগৈ। তাতে দেখা পালে ধুবিনী এজনীক। পুত্ৰৰ আমনিৰ পৰা পৰিত্ৰাণ পাবলৈ পুত্ৰক বেহুচ কৰি কাপোৰ ধুই থকা কাৰ্য। কাপোৰ ধোৱা শেষ হোৱাত আকৌ পুত্ৰক জীয়াই তোলাৰ দৃশ্য। বেউলাই নেতাই ধুবুনীক ভৰি হাতে ধৰি সকলো ঘটনা বিৱৰি ক'লে। ধুবুনীৰ পৰাই বেউলাই সন্ধান পালে কৈলাশ সদৃশ্য শিৱৰ স্থান কেদাৰৰ। কেদাৰ হৈছে মহাদেৱ। ধুবুনীয়ে শিৱক সন্তুষ্ট কৰি লক্ষীন্দৰক জীয়াই তুলিব পাৰিব বুলি কৈছিল। বেউলাই পূজা অৰ্চনা কৰি শিৱক সন্তুষ্ট কৰি লক্ষীন্দৰক জীৱনদান দিবলৈ খাটনি ধৰিলে। শিৱই মনসা দেৱীক বিষ উভতাই ল'বলৈ পৰামৰ্শ দিলে। কিন্তু মনসাই চান্দ সদাগৰৰ পৰা পূজা এভাগ বিচাৰিলে। উপায়ন্তৰ হৈ সদাগৰে মনসাক পূজা দিলে। তেতিয়া মনসাই বিষ হৰণ কৰিলে আৰু লক্ষীন্দৰে নতুন জীৱন দান পালে। হাজোৰ মদনাচল পাহাৰৰ দক্ষিণ দিশত শিলৰ ভেলৰ খুন্দা খোৱা নেতাই ধুবুনী পুত্ৰৰ শিলত খোদিত দেখিবলৈ পোৱা যায়। কেদাৰেশ্বৰ মদনাচল পাহাৰত অৱস্থিত। শিৱলিংগক স্বয়ম্ভু ৰূপে জনা যায়। ভাৰতৰ আটাইতকৈ পুৰণি মন্দিৰ বুলি তাত থকা পুৰোহিতে কয়। শিৱলিংগক বৰ্তনেৰে ঢাকি ৰাখে। অনুৰোধত চাব পৰাকৈ ঢাকনিখন গুচাই দিয়ে। স্পৰ্শ কৰিব নিদিয়ে। শাস্ত্ৰত শাওণ মাহৰ কৃষ্ণ পঞ্চমীক নাগ পঞ্চমী বুলি উল্লেখ আছে। মনসা বা মাৰৈ পূজা সেই দিনৰ পৰাই আৰম্ভ হয়। ধৰ্মৰ সৃষ্টি অপূৰ্ব। সুখ দুখ সকলোতে সান্তনা লভাৰ ইয়াতকৈ আৰু ভাল উপায় নাই। সমাজত শৃংখলা ৰক্ষাৰ হেতু এনে কিছুমান বিশ্বাস আৰু আচাৰ আদি প্ৰচলিত কৰিছিল। বিধিসন্মত হয় নে নহয় ঠাৱৰ কৰাটো কঠিন। যদিও ই লৌকিক বা অলৌকিক ৰীতি-নীতিৰ আশ্ৰিত। বেউলা লক্ষীন্দৰৰ আখ্যান তেনেকুৱা ৰীতি-নীতিৰ ওপৰত প্ৰতিষ্ঠিত যেন লাগে। সৰ্পভয়ৰ সজাগতা প্ৰচাৰৰ বাবেও হ'ব পাৰে। নাৰী শক্তিক প্ৰাধান্য আৰু সমাজখনক একতাৰ দোলেৰে বন্ধাৰ এক হাবিয়াস বা যতন হ'ব পাৰে। অসমতো ঠাই বিশেষে মনসা পূজা পালন কৰা হয়। হয়তো ২০০-৩০০ শতিকাৰ পৰা। দেওধনী নৃত্য, ওজাপালি, বলি বিধান আদি মনসা পূজাৰ লগত সংলগ্ন হৈ আছে।